নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল দৈনিক প্ৰতিদিন সংবাদ আৰু ষ্টুডিঅ'ত মই সুলক্ষণা। আজি নিউ বঙাইগাঁৱত লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ এক কাৰ্যালয় মুকলি কৰা হয় আৰু এই কাৰ্যালয় মুকলি কৰাৰ পিছতে উৎপীড়িত হৈ পৰিছে লেবাৰ ইউনিয়নৰ সকলো কৰ্মকৰ্তা। চাওক সবিশেষ। নিউ বঙাইগাঁৱত আজি মুকলি কৰা হয় লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ কাৰ্যালয়, য'ত উপস্থিত থাকে CYMৰ অধ্যক্ষ বীম বাহাদুৰ সোণাৰ লগতে উপস্থিত থাকে নিউ বঙাইগাঁও ষ্টেচনৰ অধ্যক্ষ ডিকেন্দ্ৰ কুমাৰ ৰয়। লগতে উপস্থিত থাকে মজদুৰ ইউনিয়নৰ জইণ্ট ছেক্ৰেটৰী হীৰামন যাদৱ। লগত উপস্থিত থাকে বিভিন্ন শ্ৰমিক সংগঠনৰ কৰ্মকৰ্তাসকল। আজি 3 বজাত নিউ বঙাইগাঁও লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়ন কাৰ্যালয় মুকলি কৰা হয়। লগতে ইউনিয়নৰ সভাপতি ৰচিদুল হকে কয় যে কেৱল নিউ বঙাইগাঁৱতে নহয়, নামনি অসমৰ প্ৰতিখন মাল গুদামতে স্থাপন কৰা হ'ব লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ কাৰ্যালয়। বিভিন্ন সময়ত মাল গুদামৰ শ্ৰমিকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ লগতে ন্যায্য প্ৰাপ্যৰ অধিকাৰৰ বাবে এই ইউনিয়নে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। তেওঁ লগতে কয় যে লৱাৰ আছাম ৰেলৱে লেবাৰ কৰ্মকৰ্তাসকলৰ বিভিন্ন সমস্যা আছে, যাৰ বাবে প্ৰয়োজন আছিল কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ওজৰ আপত্তি দিবলৈ আনুষ্ঠানিকভাৱে সমস্যা সমাধান বিচাৰিবলৈও বহু অসুবিধা হৈছিল আৰু আজি নিউ বঙাইগাঁৱত মুকলি কৰা ইউনিয়নৰ এই কাৰ্যালয়ে সেই সমস্যা দূৰ কৰিলে। অসম তথা ভাৰতবৰ্ষৰ সকলো শ্ৰমিক বন্ধু বান্ধৱীলৈ আমাৰ লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি নিউ বঙাইগাঁৱত উপস্থিত হৈছোঁ। নিউ বঙাইগাঁৱত উপস্থিত হৈ আজি আমি লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ এখন ব্ৰাঞ্চ অফিচ মুকলি কৰিলোঁ। অকল নিউ বঙাইগাঁৱতে নহয়, নামনি অসমৰ প্ৰত্যেকখন মাল গুদামতে আমাৰ লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ ব্ৰাঞ্চ অফিচ মুকলি কৰা হ'ব।